নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'। আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ অহাৰ এটা কাৰণ আছে, আৰু সেই কাৰণটোনো কি মই আপোনালোকক এতিয়া ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে BEdত এডমিশ্যন ল'লে আৰু BEdৰ ক্লাছসমূহ কৰি আছে, আৰু সেইসকলে প্ৰায়ে সমস্যাৰ সন্মুখীন হৈছে যে আমি অসমীয়া মাধ্যমত ল'ম নে আমি ইংৰাজী মাধ্যমত ল'ম। যিহেতু কি হয়, আমি বহুখিনি ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ পৰা যাওঁ BEd পঢ়িবলৈ, আৰু আন বহুতো ছাত্ৰ ছাত্ৰী আমি ইংৰাজী মাধ্যমৰ পৰাও যাওঁ BEd কোৰ্চটো কৰিবৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আপুনি কোনটো মাধ্যমত BEd কোৰ্চটো কৰিব সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ'ব লাগে। কাৰণ যদিহে আপুনি অসমীয়া মাধ্যমত প্ৰশ্নোত্তৰসমূহ কৰি বেছি ভাল পায় বা বেছি নিজৰ ভিউ দিব পাৰিম বুলি ভাবে, বা নিজে কথাখিনি ভালদৰে সজাই পৰাই লিখিব পাৰিম বুলি আপুনি গম পাইছে, তেনেহ'লে আপোনালোকে অসমীয়া মাধ্যমত ল'লে ভাল হ'ব বুলি ভাবোঁ। আৰু যিসকলে ইংৰাজী মাধ্যমত আগৰে পৰা পঢ়ি আছে, বা যিসকলে ইংৰাজী মাধ্যমতে কুৱেশ্যনসমূহৰ এনচাৰসমূহ কৰি ভাল পায় বা নিজৰ ভিউ পইণ্ট ইংৰাজীত দি ভাল পায়, সেইসকলে ইংৰাজী মাধ্যমতে লোৱা উচিত বুলি মই ভাবোঁ। আৰু এই সমস্যাটো প্ৰায়ে হোৱা দেখা গৈছে যে অসমীয়া মাধ্যম ল'লে কিবা সমস্যা হ'ব নি, প্ৰায় ভয় খায়, বা ইংৰাজী মাধ্যম ল'লে কিবা প্ৰব্লেম হ'ব নি, ভয় খোৱা দেখা যায়। গতিকে এই প্ৰশ্নটোৰ উত্তৰেই মই আপোনালোকক দিওঁ বুলি ভাবিলোঁ। আৰু তাৰ লগতে এনেকুৱা নহয় যে আপুনি ইংৰাজী মাধ্যমত ল'লে আপোনাৰ প্ৰব্লেম হ'ব বা অসমীয়া মাধ্যমত প্ৰব্লেম হ'ব, সেইটোও নহয়। আপোনালোকৰ নিজৰ সিদ্ধান্ত, আপোনালোকে কোনটো মাধ্যমত বেছি ভালদৰে লিখিব পাৰিব বা কোনটো মাধ্যমত আপোনালোকে বেছি ভালদৰে বুজি পায়, সেইটো সম্পূৰ্ণ নিজৰ সিদ্ধান্ত হ'ব লাগে। আৰু তাৰ লগতে এটা কথা জনাই থওঁ যে এই যিহেতু BEdৰ কোৰ্চটো, এই BEdৰ কোৰ্চটোত যিখিনি কুৱেশ্যন আহে, সেই কুৱেশ্যনখিনি আমি সম্পূৰ্ণ নিজৰ ভিউ পইণ্টৰ পৰা লিখিবলগীয়া হয়। এনেকুৱা হয়, প্ৰতিটো কুৱেশ্যন আচলতে মেইন কুৱেশ্যনৰ যিটো এনচাৰ থাকে, সেই এনচাৰটোতো আমি ভালদৰে লিখিবই লাগিব। তাৰ লগতে আমি কুৱেশ্যনৰ এনচাৰটো কৰাৰ শেষত এটা নিজৰ ভিউ ৰাখিব লগা হয়, বা বহুখিনি কথা নিজৰ দৃষ্টিভংগীৰ পৰা দাঙি ধৰিব লগা হয়। আৰু তাৰ কাৰণে আপুনি যিটো মাধ্যমতে সুবিধা হ'লে কথাখিনি লিখিবৰ বাবে বা মনৰ ভাৱখিনি প্ৰকাশ কৰিবৰ বাবে সেই মাধ্যমটোৱে আপোনালোকে লোৱা উচিত বুলি মই ভাবোঁ। গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেললৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই।